মা কি উঠাইছা? এইবোৰ টেঙেচি উঠাইছোঁ। ইমান টেঙেচি ওলাইছে নহয়, দেখিছা নাই? আজি গধূলি মাছ আৰু টেঙেচি বনাম বুলি ভাবিছোঁ। কেনেকৈনো মই বনাওঁ সকলোৱে চাবচোন টেঙেচি আৰু মাছৰ ভিডিঅ'টো। টেঙেচিখিনি ভালদৰে মই ধুই ল'লোঁ আৰু এয়া কাটি লৈছোঁ। কাৰ কাৰ টেঙেচি ভাল লাগে খাবলৈ ক'বচোন। মোৰ ভাল লাগে কাৰণে মই এয়া টেঙেচি আনিলোঁ। আৰু এয়া আলু লৈ লৈছোঁ, সৰু আলু। এইখিনি আমাৰ ঘৰৰে হয়, কাটি ল'লোঁ। আৰু লগত লৈছোঁ এয়া নহৰু আৰু জলকীয়া। জলকীয়াটো অকণমান জ্বলা হ'বৰ কাৰণে জলকীয়া লৈ লৈছোঁ। আৰু এয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। কম তেলত ফ্ৰাই কৰিছোঁ, যিহেতুকে তেল বেছি থাকি গ'লেও পিছত এনেই তেলখিনি থাকি যাব, সেইকাৰণে। মাছখিনি ফ্ৰাই কৰা হৈ গ'লে থাকি যোৱা তেলখিনিতে মই এতিয়া এয়া নহৰু আৰু জলকীয়াখিনি খুন্দি দি দিছোঁ। এইখিনিতে আলুখিনি দি দিছোঁ মই। আলুখিনি ভাজি ল'ম। আলুখিনি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে মই এয়া ভাজি থাকিম। আলুখিনি প্ৰায় সিজি গৈছে। এতিয়া মই টেঙেচিখিনি দি দিছোঁ। টেঙেচিখিনি দিয়াৰ পিছতে সিজি গৈছে, দেখিছেনে বাৰু? আৰু এতিয়া মই ইয়াতে মাছখিনিও দি দিছোঁ। ভালদৰে এবাৰ লৰাই লৈছোঁ। তাৰপিছত এয়া মই পানী দি উতলাই ল'ম। এয়া মোৰ মাছ সিজি গৈছে, দেখিছেনে? ইমান ধুনীয়াকৈ উতলি আছে। আৰু একো মছলা ব্যৱহাৰ কৰিব দৰকাৰ নাই, কাৰণ টেঙা